Welcome to my YouTube channel. মৰমৰ বন্ধু বান্ধৱীসকল যেটো কালি সোশিয়াল এক্সাম আছে আৰু লেসন 4 ৰ কাৰণে আমি লৈছো হিষ্ট্ৰী লেসন 4 ঠিক আছে কি কলো হিষ্ট্ৰী লেসন 4 ঠিক আছে আৰু লেসন 4 ৰ পৰা এটা তোমালোকৰ 5 নম্বৰ কোৱেশ্চন আহিব কিমান নম্বৰ কোৱেশ্চন আহিব 5 নম্বৰ কোৱেশ্চন মই ভালকৈ লিখি দিছো আৰু ইয়াতে 5 মাৰ্কছৰ কোৱেশ্চন আহিব 5 মাৰ্কছৰ কোৱেশ্চনটোত কি থাকিব তোমালোকে অৰ থাকিব অৰ মানে বিবিচাৰ তোমালোকে অথবা এটো কোৱেশ্চন নাজানিলে এটো কৰিব লাগিব হেনেকে অৰ থাকিব এতিয়া কথা হল কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব প্ৰথমতে মই তোমালোক লিখি দিছো যে এক নম্বৰ কোৱেশ্চন চোৱা অসমীয়া ভাষা উন্নতি সাধনী সভাৰ ওপৰত কোৱেশ্চন আহিব পাৰে ঠিক আছে ভূমিকা কাজ ঠিক আছে সেইবোৰৰ ওপৰত কোৱেশ্চন আহিব পাৰে কাৰ্যাৱলীৰ ওপৰত আহিব পাৰে নেক্সট তোমালোকৰ এই কোৱেশ্চনটোৰ লগত এই কোৱেশ্চনটো একে মিল কোৱেশ্চনবোৰ তোমালোক পাক কৰি দিব অলপ চোৱা সেকেন্ডটো চোৱা এটা কি দিছে অসমত অসমীয়া ভাষা উন্নতি সাধনী সভাৰ অৱদান বুলি দিব পাৰে তুমি পঢ়ি গিছিলা ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয় চাই গিছা কিন্তু আছে পৰীক্ষাত অৱদান ঠিক আছে অৱদানৰ বিষয় আছে চাব গলে বস্তুটো একে হয় এনসাৰখিনি সেইকাৰণে মই এনসাৰখিনি তলত দি দিছো যাতে তোমালোকে এই এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ পাক লগাই দিব যাতে এনসাৰখিনি তোমালোকে পাৰা এনসাৰখিনি মই ধুনীয়াকৈ দিছো এবাৰ মানে পঢ়ি ল'বা আৰু পিডিএফটো পাই যাবা গ্ৰুপত অসমীয়া মিডিয়াম আৰু ইংলিছ মিডিয়াম দুটাৰে আছে ইংলিছৰো দি দিছো এইখিনি ট্ৰান্সলেট কৰি পেলাই দুই এটা ট্ৰান্সলেচন ভুলো যাব পাৰে সেইটো কাৰণে ক্ষমা কৰিবা গুগল ট্ৰান্সলেট কৰা গৈছে ঠিক আছে এইখিনি এনসাৰ দিয়া হ'ল এতিয়া সেকেন্ড কোৱেশ্চনটো হ'ব পাৰে তোমালোকৰ পৰীক্ষা আহিব পাৰে ৰায়ত সভাৰ মানে সভাসমূহৰ উদ্দেশ্য আৰু ভূমিকা কি আছিল ৰায়ত সভাসমূহৰ উদ্দেশ্য ভূমিকা কাৰ্যালয় ঠিক আছে সেইবোৰ ধৰণৰ কোৱেশ্চন তোমালোকৰ পৰীক্ষা আহিব পাৰে সেইটো ইংলিছ মিডিয়াম দিয়া গৈছে সেইটো চাই ল'বা এনসাৰ দিয়া গৈছে তাৰ পিছত 3 নম্বৰ কোৱেশ্চন চোৱা 3 নম্বৰ কোৱেশ্চন কি দিছে অসহযোগ আন্দোলনত অসমৰ ভূমিকা বুলি কৈছে ঠিক আছে তুমি পঢ়ি গৈছা অসহযোগ আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে তুমি চাই গৈছা ঠিক আছে সাপোজ তুমি চাই গৈছা কিন্তু পৰীক্ষাত প্ৰশ্নটো অলপ পাক লগাই দিব কেনেকৈ দিব যে অসমত অসহযোগ আন্দোলনৰ কাৰ্যসূচী কিদৰে ৰূপায়িত কৰা হৈছিল ঠিক আছে এনেকৈ প্ৰশ্নটো অলপ পাক লগাই দিব তেতিয়া তুমি ভাবিবা যে মই চাই গৈছো অসমৰ ভূমিকা বুলি অসহযোগ আন্দোলন অসমৰ ভূমিকা কিন্তু প্ৰশ্নত বেলেগকৈ আহিছে কিন্তু বস্তুটো এনসাৰটো এটাই হ'ব ঠিক আছে এনসাৰ এটাই হ'ব নেক্সট কোৱেশ্চন চোৱা 4 নম্বৰটো 4 নম্বৰ কোৱেশ্চনটো আইন অমান্য আন্দোলনত অসমৰ ভূমিকা তুমি পঢ়ি গৈছা যে আইন অমান্য আন্দোলনত অসমৰ ভূমিকা চাই গৈছা কিন্তু পৰীক্ষাত কি দিব অলপ প্ৰশ্নটো বেলেগ প্ৰশ্নত পৰীক্ষাত দিব এনেকা যে মহাত্মা গান্ধীয়ে সূচনা কৰা আইন অমান্য আন্দোলনত অসমৰ মানুহে কেনেদৰে যোগদান কৰিছিল ঠিক আছে এনেকা প্ৰশ্ন বনাই দিব পাৰে সব বস্তুবোৰ মানে পকাই দিব এনসাৰ কিন্তু এটাই ঠিক আছে নেক্সট তোমালোকৰ 5 নম্বৰ কোৱেশ্চনটো চোৱা যে ইংৰাজসকলৰ বিৰুদ্ধে অসমৰ বিভিন্ন ঠাইত কেনেকৈ ৰায়ত সভা গঢ়ি উঠিছিল কেনেকৈ ৰায়ত সভা গঢ়ি উঠিছিল বহুত দৰকাৰী কোৱেশ্চন 2017 চনত চাগে এইটো আহিছিলে 18 আহিছে 19 আহিছে চাগে এইটা কোৱেশ্চন বহুত দৰকাৰী ঠিক আছে এইটো কোৱেশ্চন চাবা বহুত ইম্পৰ্টেন্ট নেক্সট কোৱেশ্চনটো হৈছে যেটো 5 নম্বৰ কোৱেশ্চন এইবোৰ ভালকৈ চাব লাগিব নেক্সট কোৱেশ্চনটো হৈছে অসমত অসমৰ ভাৰতীয় আন্দোলন কুইক ইণ্ডিয়া মুভমেণ্ট যে আছে এই অসমত মানে ভাৰতীয় আন্দোলনৰ ভূমিকা ঠিক আছে বা ভাৰতীয় আন্দোলনৰ অসমৰ ভূমিকা কেনেকুৱা ধৰণৰ আছিল এই 2023 আহিছিলে 2023 যদি এইটো আহিছে 2024 আৰু আহিবৰ সম্ভাৱনা নাই তথাপিও তোমালোকে চাই যাবা আহিছিল কিন্তু নাহিব পাৰে থেংক ইউ সো মাচ নেক্সট পাম ধন্যবাদ